দুয়োপাৰ ভাঙি চিঙি শান্ত দিশৌ নৈৰ পাৰতে বহি এগৰাকী মহিলাই আজি আঙুলিয়াই দেখুৱালে সৌ তাতেই আছিল ঘৰখন প্ৰলয়ে ভাঙিলে জীৱন কিনো মায়া দুখ তুজে দুখ কিয় ঢালি দিলা ভঙা ঘৰটোকে দূৰৈৰ পৰা চাই তেওঁ পহৰা দি আছে আমাৰ ঘৰ এইফালে আছে ছাৰ ভিতৰ ফালে আছে এইটো মোৰ ঘৰটো একেবাৰে লাষ্ট আছে ভাঙিলে পানী ভাঙিলে আমাৰ ঘৰটো ভাঙিলে কিন্তু চাউল তাউল সেই তাৰ পৰা আনো আৰু ইয়াত তাতে বনাই মেলি খাওঁ আৰু ইয়াত চাওঁ মানে অকমান ঘৰটো ঘৰ এখনৰ মোহ মায়া কি নাজানে কোনে প্ৰতিজন লোকৰে আছে একোখন ঘৰ আজি এই আন্ধাৰ নামি অহাৰ পিছত আপুনি নিশ্চয় ঘৰলৈকে উভতি আহিছে নাজিৰাৰ বহুলোক কিন্তু উভতি অহা নাই উভতি আহিবলৈ ঘৰ নামৰ চিনাকি ঠিকনা এটাওতো থাকিব লাগিব ৰাইজে দি আছে কোনোবা ভাত দি আছে কোনোবা খিচুৰি দি আছে এইবিলাক খাই আছো আমাৰ থকাৰ জেগা নাই আমি লোকৰ ঘৰত এতিয়া ৰাতি গৈ যেনে তেনে শুই পেলাই ৰাতিটো পাৰ কৰি আছো ঘৰৰ সামান পাতি যি আছিলে সব ওলাই গ'ল এতিয়া যে আমি ৰাস্তাত আছো কাপোৰ বেলেগে দিছে সেইটো কাপোৰ আমি পিন্ধিছো মোৰ ল'ৰা আছে তিনটা সৰু সৰু জলপ্ৰলয়ৰ পিছৰে পৰা সকলো মানুহ শিৱসাগৰ চৰাইদেউবাসীক লৈ ব্যস্ত হৈ আছে তাৰ মাজতো এচাম এনে মানুহ আছে যি চামে বানে ভঙা ঘৰবোৰৰ টিন পাতকে ধৰি বাছি যোৱা সামগ্ৰীবোৰ লুট কৰাৰ অভিযোগ উঠিছে ইয়াত যিসকল মানুহ ইয়াত নাথাকে যিসকলে পানীৰ কাৰণে তেওঁলোকে ওখ ৰাস্তাত আশ্ৰয় গ্ৰহণ কৰি থাকিব লগা হৈছে সেই সকল লোক ইয়াত যেতিয়া নাথাকে সেই সুবিধা লৈ চোৰে এই সামগ্ৰীসমূহ লৈ গুচি গৈছে এইটো আটাইতকৈ এতিয়া আন এটা ডাঙৰ সমস্যা আনকি আশ্ৰয় দিয়াৰ নামতো টকা বিচাৰিছে আন এচাম লোকে ল'ৰাখিনি লৈ য'ত ত'ত থাকিছো মানে ৰাতি বৰষুণ দি এনেকুৱা বহি থাকো বৰষুণ থাকে ক'ত ৰাতি এইকেইদিনটো বৰষুণ দি আছে ন তাত পাছালিত মানে এটা বেলেগ মানুহ ছটা আছিলে ছটা তলত আছিলো আজি তাৰ পৰা ওলাই দিলে তাত মানুহটো ভাড়া দি দিলে মানে আমাক তাৰ পৰা ওলাই দিছে এতিয়া আমি য'ত ত'ত মানে ঘূৰি ফুৰিছো মানুহজনে উলিয়াই দিছে আপোনাক মানুহজনে ভাড়া দিছে বেলেগক মানে আমাৰ ঘৰৰ ওচৰে সিডোখৰে মানুহ এটা নাজিৰাৰ এই পৰিস্থিতিত এইবোৰ মানুহ নে আন কিবা তিনিটি কণমানি সন্তানক বুকুত সাৱটি বৰষুণত তিতিবুৰি নৈৰ পাৰত থাকিবলৈ বাধ্য হোৱা এই মানুহগৰাকীক সহায় কৰক দলিয়াই নিদিব এতিয়া আমি যাম ক'ত ল'ৰা পোৱালি লৈ চাওঁ সৰু সৰু তিনিটা ল'ৰা আছে মোৰ মানুহটোৰ এতিয়া কাম বন কৰিবলৈ যে কোনোবাই ওলাই গৈ কিবা এটা কাম কৰিব সেইটো ব্যৱস্থা নাই আমাৰ লোকৰ বেটেৰী এখন আনি চলাইছিলে বেটেৰীখনো পানীত ডুবিলে এতিয়া সেইখন বেটেৰী আমাৰ দিব লগা হৈছে আধা খৰচা যে এটা কাঁহী বাতি নাই বনাই খাবলৈ ৰাস্তাৰ পৰা মানুহ খোৱা লৈ আহে তাৰ পৰা খানা লওঁ ডিছপ্লেট এটা খুজি লওঁ দাদা এটা প্লেট দিয়ক আমি খাবলৈ এতিয়া চাওক যাৰ ঘৰৰ নামত চাৰিবেৰ আৰু মূৰৰ ওপৰত চালিখন বাচি গ'ল তেওঁলোকৰ দুৰ্দশা 10-12 দিনৰ পিছত আজি প্ৰথমবাৰৰ কাৰণে এই ঘৰটোলৈ মহিলাগৰাকী আহিছে আপোনালোকে চাওক যাব পৰা অৱস্থা নাই মোৰ যদি চাই কিমান আচলতে পলসে এই গোটেই ঘৰখন পুতি পেলাইছে তাৰ পিছত তেওঁলোকে যেনে তেনে আহি ইয়াত উপস্থিত হৈছেহি বাহিৰতে এতিয়া চৌকা পাতি আৰু ভাত চাত বনাইছো খোৱা পিয়া কৰা নাই আজি যেন তেন ভাতটো বহাই আছো আজি আপোনালোকে ভাত বনাব আজি বনাই আছো আমি ৰাস্তাত আছিলো খিচিৰি উচিৰি খাই আৰু যেন তেন থাকিলো আমি ৰাস্তাত চন্তক বিহুবৰ ৰহদৈ ৰমণী সকলোতে একেই ছবি মাজগাঁও বৰমিচিং টিপমিয়া ৰজাপুল সকলোতে সমানেই দুৰ্দশা জীয়াই থকাৰো যে ইমান যন্ত্ৰণা আগে কল্পনাও কৰা নাছিল মানুহখিনিয়ে কঁঠাল গছজোপাত উঠি বহিলো পানীও যেতিয়া বেছি হৈ গ'ল টিঙৰ ওপৰত যেনে তেনে ওলাই গৈ মেলি কঁঠাল গছজোপাৰ ওপৰত বহিলো তাৰপিছত কিমান দেৰি কঁঠাল গছজোপাত থাকিলা কঁঠাল গছজোপাত মানে ৰাতিপুৱালৈকে থাকিলো ৰাতিপুৱা আপোনাৰ 6টা বজাত আহিছে নাও আহি লৈ গৈছে তুমি অকলে থাকিলা নে আৰু কোনোবা আছিলে মায়ে আছিলে আবা আছিলে নানা আছিলে নানী আছিলে চবেই সব কঁঠাল গছজোপা চবেই টিঙাৰ ওপৰত যেতিয়া পানী হৈ গ'ল লাহেকৈ এইফালৰ পৰা আহি ইয়াত কঁঠাল গছৰ ওপৰত উঠিলো নাজিৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত শৰ্মাৰ সহযোগত যদুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম